বন্ধুসকল, মই মুক্তভাৱে কুকুৰা মেলি দি কি লাভ পাইছোঁ। বন্ধুসকল, মুক্তভাৱে পোহা কুকুৰাবোৰে দিনটো মুকলিমূৰীয়াকৈ বাৰীৰ চুকে কোণে মুকলি পথাৰৰ ঘাঁহনি, প্ৰাকৃতিকভাৱে কেঁচু, পোক পৰুৱা, ঘাঁহ বন, বীজ আদি খায়। ইয়াৰ উপৰিও আমি পেলাই দিয়া পেলনীয়া ভাত, শাক পাচলিৰ বাকলি আদি বুটলি খায়, যাৰ ফলত দানাৰ খৰচৰ পৰিমাণ প্ৰায় 50% পৰা 70% পৰ্যন্ত ৰাহি হয়। আনহাতে বন্ধুসকল, বন্ধ কৰি পোহা কুকুৰাক গোটেই দিনটো বন্ধ ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখা হয়। কুকুৰাবোৰে মানুহে যোগান ধৰা বাণিজ্যিক দানা পানীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, যাৰ ফলত আমি 90ৰ পৰা 100% পৰ্যন্ত খৰচ কৰিবলগীয়া হয়। মুক্তভাৱে পোহা কুকুৰাই প্ৰাকৃতিক খাদ্য খোৱাৰ ফলত তাৰ মাংস আৰু কণী অতি সোৱাদযুক্ত আৰু পুষ্টিকৰ হয়। সেইকাৰণে এনে মাংস আৰু কণীৰ দাম সদায় বেছি। আনহাতে বাণিজ্যিক দানা খুৱাই বন্ধ কোঠাত পোহা কুকুৰাৰ কণী আৰু মাংসৰ সোৱাদ কিছু পৃথক হয় আৰু পুষ্টিকৰ পৰিমাণো কম হ'ব পাৰে। বন্ধুসকল, মুক্তভাৱে পোহা কুকুৰাই প্ৰাকৃতিক দানা খোৱা আৰু ৰ'দ বৰষুণ পোৱাৰ বাবে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি হয়। আনহাতে বন্ধ কোঠাত পোহা কুকুৰাৰ বেমাৰ আজাৰ বেছি হয়, যাৰ বাবে দৰৱ ঔষধ কিনাৰ বাবদ অতিৰিক্ত খৰচ কৰিবলগীয়া হয়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰি মোক উৎসাহিত কৰিব বুলি আশা থাকিল। ধন্যবাদ।